ৰাহুল গান্ধীৰ মহাবিস্ফোৰণ এই মুহূৰ্তত দৰ্শক জনাব বিচাৰিছো ৰাহুল গান্ধীয়ে দাঙি ধৰিছে এবাৰ কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য আৰক্ষীয়ে যন্তৰ মন্তৰ প্ৰতিবাদত খুদ আৰক্ষীয়ে ৰাহুল গান্ধীৰ কানে কানে হেনু কৈ গ'ল যে চৰকাৰ সলনি কৰিব লাগে মোদী চৰকাৰক আঁতৰাব লাগে আমি কেৱল আৰক্ষীৰ পোছাকহে পিন্ধিছো আমি মোদী চৰকাৰৰ লগত নাই এইদৰে প্ৰতিবাদস্থলীত ৰাহুল গান্ধীৰ কানে কানে কৈ গ'ল একাংশ আৰক্ষী বিষয়াই আৰক্ষীয়ে মাথো নিজৰ দায়িত্বহে পালন কৰিছে মাথো পোছাকযোৰহে পিন্ধিছে কিন্তু মোদী চৰকাৰৰ লগত নাই বুলি কানে কানে ক'লে ৰাহুল গান্ধী আৰু ৰাহুল গান্ধীয়ে দাবী উত্থাপিত কৰিছে ৰাহুল গান্ধীক একাংশ পুলিচে একাংশ দিল্লী আৰক্ষী একাংশ ৰাজস্থান আৰক্ষী একাংশ আৰক্ষীয়ে ৰাহুল গান্ধীৰ কানে কানে কৈ গ'ল যে মোদী চৰকাৰক শাসনৰ পৰা আঁতৰাব লাগে ভৱিষ্যতৰ বাবে বিপদ হ'ব পাৰে মোদী চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ সেই মুহূৰ্তত ৰাহুল গান্ধীক আটক কৰি ৰাহুল গান্ধীক চৰকাৰ আঁতৰাবলৈ আহ্বান জনালে সেই সময়ত দায়িত্বত থকা খুদ আৰক্ষী বিষয়াই ৰাহুল গান্ধীৰ সম্পূৰ্ণ মন্তব্য আছে মন্তব্য শুনাৰ পূৰ্বে আমি সবিস্তাৰে খবৰ লৈ আহিব চেষ্টা কৰিছো এবাৰ ৰাহুল গান্ধীৰ মহাবিস্ফোৰণ মোদী চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাঙি ধৰিলে কেতবোৰ বিস্ফোৰক মন্তব্য আমি কেৱল আৰক্ষীৰ পোছাকহে পিন্ধিছো মোদী চৰকাৰৰ লগত নাই এয়া যন্তৰ মন্তৰ প্ৰতিবাদত আৰক্ষীৰ মন্তব্য আছিল মোদী চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ ৰাহুল গান্ধীক কানে কানে কৈছিল আৰক্ষীয়ে টানি টানি ৰাহুল গান্ধীক আটক কৰি চৰকাৰ খহাবলৈ খুদ আৰক্ষীয়ে আহ্বান কৰিছিল ৰাহুল গান্ধীক এক ডাঙৰ খবৰ এই মুহূৰ্তত অতিকৈ ডাঙৰ খবৰ বুলি ক'ব লাগিব বিস্ফোৰক দাবী তুলিছে ৰাহুল গান্ধীয়ে আমি এই মুহূৰ্তত ৰাহুল গান্ধীৰ মন্তব্য শুনাম তাৰ বাবে বাৰে বাৰে কৈছো যন্তৰ মন্তৰ যি প্ৰতিবাদ চলি আছে সেই প্ৰতিবাদত ৰাহুল গান্ধী উপস্থিত হোৱাৰ মাত্ৰকে প্ৰতিবাদস্থলীত কক্ৰোচ জনতা পাৰ্টিৰ হৈ প্ৰতিবাদত বহিছিলে ৰাহুল গান্ধী আৰু সেই সময়তে খুদ আৰক্ষী বিষয়া আহি ৰাহুল গান্ধীৰ হেনু কানে কানে কৈ গৈছিল যে আমি কেৱল আৰক্ষীৰ পোছাকহে পিন্ধিছো আমি মাথো দায়িত্বহে পালন কৰিছো প্ৰপাৰ অৰ্ডাৰ আহিছে আমি কৰিছো কিন্তু মোদী চৰকাৰৰ লগত আমি নাই মোদী চৰকাৰক শাসনৰ পৰা খহাব লাগে সেইবাবে কানে কানে কৈ গৈছে একাংশ আৰক্ষীয়ে ৰাহুল গান্ধীক ৰাজস্থান আৰক্ষী হাৰিয়ানা আৰক্ষী কেইবাটাও প্ৰান্তৰ আৰক্ষীয়ে কৈ গৈছে ৰাহুল গান্ধীৰ কানে কানে মোদী চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ এই মুহূৰ্তত ডাঙৰ খবৰ বুলি ক'ব লাগিব মহাবিস্ফোৰণ ঘটাইছে এবাৰ মোদী চৰকাৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে যন্তৰ মন্তৰ যি প্ৰতিবাদস্থলী এই প্ৰতিবাদস্থলীত খুদ ৰাহুল গান্ধীক কানে কানে একাংশ আৰক্ষীয়ে কৈ গ'ল মোদী চৰকাৰক শাসনৰ পৰা আঁতৰাবলৈ মাথো তেওঁলোকৰ দায়িত্বহে পালন কৰি আছে আৰক্ষীৰ পোছাকহে পিন্ধি আছে কিন্তু মোদী চৰকাৰৰ লগত নাই ভৱিষ্যতৰ বাবে মোদী চৰকাৰক বিপদ হ'ব পাৰে সেইবাবে সকলো একাংশ আৰক্ষীয়ে মোদী চৰকাৰৰ বিৰুদ্ধে মোদী চৰকাৰক শাসনৰ পৰা হটাবলৈ আঁতৰাবলৈ ৰাহুল গান্ধীৰ কানে কানে কৈ গ'ল কি কৈছে ৰাহুল গান্ধীয়ে যি মহাবিস্ফোৰণ ঘটাইছে বিস্ফোৰক মন্তব্য আমি এই মুহূৰ্তত ৰাহুল গান্ধীৰ মুখেৰে শুনক সকলোৱে सही है कि पुलिस वाले थोड़ा मतलब मुझे घसीट के ले गए बट कान में कह रहे थे कि इस सरकार को हटाइए एक्चुअली मैं राजस्थान का हूं इनको हटाइए हम सिर्फ वर्दी पहने हैं दूसरा कह रहा है मैं हरियाणा का हूं इनको हटाइए तो दैट सेंटिमेंट इज देयर एंड सच्चाई एवरीबॉडी नोस ओके उन बेचारों को मतलब ऑर्डर एक्सेप्ट करना पड़ता है तो वो करने हैं बट इवन पुलिस इज नॉट हैप्पी अबाउट व्हाट इज हैपेंड सेंसिबल पुलिस पीपल फील दैट दिस इज अ क्राइम दैट इज बीन डन टू द फ्यूचर of our country is a crime that is being done to the people we love they can see their children in this सही है कि पुलिस वाले थोड़ा मतलब मुझे घसीट के ले गए बट कान में कह रहे थे कि इस सरकार को हटाइए एक्चुअली मैं राजस्थान का हूं इनको हटाइए हम सिर्फ वर्दी पहने हैं दूसरा कह रहा है मैं हरियाणा का हूं इनको हटाइए तो दैट सेंटिमेंट इज देयर एंड सच्चाई एवरीबॉडी नोस ओके उन बेचारों को मतलब
ऑर्डर एक्सेप्ट करना पड़ता है तो वो करना है. बट इवन पुलिस इज नॉट हैप्पी अबाउट व्हाट हैज हैपेंड. सेंसिबल पुलिस पीपल feel that this is a crime that has been done to the future of our country. This is a crime that has been done to the people we love. They can see their children in this. सही है कि पुलिस वाले थोड़ा मतलब मुझे घसीट के ले गए, बट कान में कह रहे थे कि इस सरकार को हटाइए. एक्चुअली मैं राजस्थान का हूं, इनको हटाइए. हम सिर्फ वर्दी पहने हैं. दूसरा कह रहा है मैं हरियाणा का हूं, इनको हटाइए. तो दैट सेंटिमेंट इज देयर एंड सच्चाई एवरीबॉडी नोस. ओके, उन बेचारों को मतलब ऑर्डर एक्सेप्ट करना पड़ता है तो वो करना है. बट इवन पुलिस इज नॉट हैप्पी अबाउट व्हाट हैज हैपेंड. सेंसिबल पुलिस पीपल feel that this is a crime that has been done to the future of our country. This is a crime that has been done to the people we love. They can see their children in this.